ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 26 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা তৃতীয়া তিথি। আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ। আজি যোগ হ'ব সাধ্য যোগ। তাৰপিছতে শুভ যোগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ। তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি কন্যা ৰাশি। জন্মত কন্যা ৰাশি শূদ্ৰবৰ্ণ মতান্তৰৰ বৈশ্যবন দেৱগণ মৰণত এক পদোষ। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 5:03 সূৰ্যাস্ত সম হ'ব 5:45। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ থাকিব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ'বলৈ গৈ আছে। আজি আপোনালোকৰ আৰাম আৰু সুবিধাৰ বৃদ্ধি পোৱাৰ লগে লগে আপুনি সুখী হ'ব। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্যও পাব পাৰে বুলি কৈছে। নজনা কথাবোৰ জানিব পাৰিব। লেনদেনৰ লগত জড়িত বিষয়বোৰ একেলগে বহি নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। সেই ঘৰখনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক বুলি কৈছে। যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিষয়ত কিবা এটা পৰিৱৰ্তন কৰাৰ কথা ভাবিছে তেন্তে তাৰ বাবে আপুনি এজন ছিনিয়ৰ পৰামৰ্শ ল'ব লাগিব। খৰখেদাকৈ সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে, যাৰ ফলত পিছত আপোনালোকৰ উত্তেজনা বৃদ্ধি পাব পাৰে। বন্ধু বান্ধৱীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে কিছু লোকৰ। আজি এই সময়খিনি কিন্তু নিজৰ মনোবল কমি যাবলৈ দিব নালাগে। একে সময়তে আজি কৈছে যে আপোনালোকে কিছু নতুন প্ৰযুক্তিৰ সৈতে জড়িত বিশেষ কামতো পৰিকল্পনা আপোনালোকে কৰিব পাৰে বুলি কৈছে বা পৰিকল্পনা আৰম্ভ হ'ব পাৰে। মানুহৰ চিন্তা নকৰাকৈ নিজৰ সামৰ্থ্য অনুসৰি আকাংক্ষিত কামত মনোনিৱেশ কৰক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। সামাজিক কাম কাজতো অৰিহণা যোগাব। অত্যধিক খৰচে আপোনালোকৰ বাজেট নষ্ট কৰিব পাৰে বুলি কৈছে। বাহ্যিক সংস্পৰ্শৰ পৰা আজি আঁতৰি থাকিলে ভাল হ'ব, কাৰণ সেইবোৰৰ পৰা সময় আৰু ধন অপচয় কৰাৰ বাহিৰে একো লাভ নহ'ব। আজি খঙৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে পৰিস্থিতি সমাধান কৰিলে ভাল হ'ব। ব্যৱসায়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ সঠিক ফলাফল পোৱাৰ সময় আহি পৰিছে। ব্যৱসায়িক কামৰ অধিকাংশ কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। অৱশ্যে কৰ আৰু ঋণৰ সৈতে জড়িত বিষয়সমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে। নিয়োজিত লোকে নিজৰ কামবোৰ সম্পূৰ্ণ সততাৰে কৰিব লাগে। আজি আপোনালোকৰ প্ৰতিটো পৰিকল্পনা আপোনালোকৰ জীৱনসংগীৰ সৈতে বা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ সৈতে শ্বেয়াৰ কৰক। তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি ঘৰখনত সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব। নিজকে বৰ্তমান সময়ত ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব। আজি আপোনালোকৰ ৰুটিন ৰক্ষা কৰি থাকিব। আপুনি নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক। সঠিক খাদ্য আপোনালোকে খাওক বুলি কৈছে। স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। আপুনি স্বাস্থ্য আপোনাৰ ভাল কৰি ৰাখিলেহে বা আপোনালোকৰ নিজৰ হেল্থটো ভাল হৈ থাকিলেহে আপুনি আগবাঢ়ি যাব পাৰিব। বিভিন্ন কৰ্মৰ কামখিনি আপোনালোকৰ যিখিনি কৰণীয় কাম আছে সেইখিনি কৰিব পাৰিব। গতিকে নিজৰ হেল্থৰ প্ৰতি প্ৰথমতে গুৰুত্ব দিব। শুভ ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশি আজি ঘৰখনত অতিথি আগমনৰ ফলত সুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। লগতে যিকোনো পাৰিবাৰিক সমস্যা সমাধান হ'ব। শিশুৰ ইতিবাচক কাৰ্যকলাপে আপোনালোকক শান্তি দিব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল আৰু ভৱিষ্যতে লাভজনক হ'ব। অতিৰিক্ত কামৰ বাবে খং আৰু খিংখিঙীয়া এটা স্বভাৱ আপোনালোকৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব। একে সময়তে এই সময়খিনিত কিন্তু অলপ কৌতূহলী হ'ব বুলি কৈছে। আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ'বলৈ গৈছে। সৰু ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাওক। তেওঁলোকৰ বাবে কিছু খাদ্য সামগ্ৰী আজি আনিব পাৰে। যদি আপোনালোকৰ প্ৰিয় বস্তুবোৰ কোনো বিশেষকৈ হেৰাই গৈছে তেন্তে আপুনি সেইবোৰ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। যান বাহন ব্যৱহাৰ কৰাৰ সময়ত কিন্তু আজি অলপ সাৱধান হ'ব লাগিব। সৃষ্টিশীল বিষয়ৰ প্ৰতি আপোনালোকৰ বৰ আগ্ৰহ থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব এই সময়ত। গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দিব লাগিব। অতিৰিক্ত কামৰ বাবে কেতিয়াবা আপোনালোকৰ দিনটোৰ ভাগত বিশেষকৈ আপোনালোকৰ খং আৰু খিংখিঙীয়া হ'ব পাৰে। নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। কাৰো ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব, নহ'লে সম্পৰ্কত তিক্ততা আহিব পাৰে। ব্যৱসায়িক কামত সৰু সৰু সমস্যা আহিব, কিন্তু সময়মতে সেইবোৰ সমাধান কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰিব লাগিব। বিশেষকৈ মহিলাসকলে নিজৰ কামবোৰ সৰ্বোত্তমভাৱে কৰিব লাগে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত মানহানি আৰু অপমান হ'ব পাৰে। গতিকে সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য লঘু কৰি ৰাখক আৰু যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। পেটত
কিছু আপোনালোকৰ সমস্যা অনুভৱ কৰিব পাৰে পেট বেয়া হোৱাৰ বাবে আপোনালোকৰ স্বাস্থ্য অসুস্থ হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি বা নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰতো কিন্তু বৃষ ৰাশি জাতৰ জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব শুভ ৰং হ'ব আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় মিথুন ৰাশি জাতৰ জাতিকাসকলে আজি অলপ আৱেগিক হৈ থাকিব আজি আপোনালোকৰ বাবে হাঁহিৰে ভৰা এটা দিন হ'ব কিছু ক্ষেত্ৰত যিকোনো আইনী কথা আপোনালোকক অলপ টেনশ্যন দিব পাৰে কোনোবাই কৰ্মৰ ক্ষেত্ৰত আপোনালোকক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে যাৰ বাবে আপুনি চকু কাণ মেলি ৰাখিব লাগিব উপাৰ্জন বৃদ্ধিৰ উৎসসমূহৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব একেলগে বহি পৰিয়ালত যিকোনো বিবাদ সমাধান কৰিবলৈ যিমান পাৰে চেষ্টা কৰক নহলে বাহিৰৰ মানুহে তাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব আজি দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা আপুনি হয়তো কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে এই সময়খিনিত কিন্তু নিজৰ জীৱনসংগী কেৰিয়াৰৰ প্ৰতি বা তেওঁলোকৰ স্বাস্থ্য পাতি ক্ষেত্ৰত ধ্যান দিব লাগিব এই সময়ত আপোনালোকৰ আধিপত্য আৰু সন্মান বনাবলৈ অতি উত্তম সময় আধ্যাত্মিকতা আৰু অধ্যয়নৰ সৈতে জড়িত কামৰ প্ৰতি আগ্ৰহী হ'ব মানসিক চাপো আপোনালোকৰ থাকিব মানসিক শান্তি আপোনালোকে কিছু ক্ষেত্ৰত অনুভৱ কৰিব বুলি কৈছে যে আধ্যাত্মিক কামত আপুনি জড়িত হ'ব সামাজিক বা ৰাজনৈতিক কাম কাজত নিজৰ উপস্থিতি বজাই ৰাখক উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিব নহ'লে ইয়াৰ বাবে আপোনালোকৰ স্বভাৱত অহংকাৰ আৰু খিংখিঙীয়া গঢ় লৈ উঠিব পাৰে নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হওক উপাৰ্জনৰ লগতে খৰচো আহিব শিশুৰ যি কলাপত বিশেষকৈ আপোনালোকৰ মনটো অশান্তি হ'ব পাৰে বুলি কৈছে এই সময়খিনিত বিৰক্তিকৰ হ'ব পাৰে বুলি কৈছে আজি ৰৈ থকা কামে বা ব্যৱসায়িক কামে গতি লাভ কৰিব কাৰ্যকলাপে গতি লাভ কৰাৰ সম্ভাৱনা আছে মন অনুযায়ী কাম সম্পূৰ্ণ কৰক অৰ্থাৎ নিজৰ মনৰ পছন্দ অনুসৰি কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক মাত্ৰ সঠিক সময় সঠিক সিদ্ধান্ত লোৱাটো প্ৰয়োজন আছে আজি কমিছনৰ লগত জড়িত ব্যৱসায়ত লাভান্বিত হ'ব কাৰ্যালয়ৰ বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজত সঠিক ভাৰসাম্য থাকিব যুৱক যুৱতীসকলে তেওঁলোকৰ বন্ধুত্বক লৈ গুৰুত্ব হ'ব শৰ্ট হ'ব বৰ্তমান বতৰৰ বাবে এলাহ আৰু অলাসতে প্ৰাধান্য পাব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰক বা ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব আজি 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কৰ্কট ৰাশি আজি আত্মবিশ্বাসী হ'ব বুলি কৈছে আজি আপোনালোকৰ বৰ্ধিত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব শহুৱেকৰ পৰা সন্মান পাব আজি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ কাম কৰিব পাৰিব আজি আপোনালোকৰ যিকোনো বিশেষকৈ অভ্যাস আপোনালোকৰ পৰিয়ালৰ সদস্যৰ বাবে মূৰৰ বিষ হ'ব পাৰে কিছু ক্ষেত্ৰত লৈ পেলাই গতিকে ধ্যান ৰাখিব কথা কওঁতে আজি আপোনালোকে কিছুমান সমস্যাৰ ক্ষেত্ৰত একেলগে বহি নিজৰ কামৰ বিষয়ে আলোচনা কৰক বা নিজৰ সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰাটো উচিত একে সময়তে আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক আগৰ তুলনাত ভাল হ'ব বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি আপুনি নিজৰ ওপৰত আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব যিকোনো কাম কৰাৰ আগতে মনৰ মাত শুনক আজি আপোনালোকৰ বিবেকে আপোনাক সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব পৰিয়ালৰ কাম কাজত আপোনালোকৰ অৱদানে বিশেষকৈ ঘৰৰ ব্যৱস্থাটো সঠিক কৰি ৰাখিব কেতিয়াবা সৰু সৰু কথা বিশেষকৈ মনটো বিচলিত হ'ব পাৰে আজিৰ দিনটো ভাগত নিজৰ মনৰ অৱস্থা নিয়ন্ত্ৰণত ৰাখক লগে লগে বৰ্তমান কিছুমান ক্ষেত্ৰত ভাল সুবিধা আহিলে ল'বৰ বাবে চেষ্টা কৰক নিজৰ পচন্দৰ কামৰ বাবে কিছু সময় লওক আজি ভ্ৰমণ সম্পৰ্কে যিকোনো কাৰ্যসূচী পিছুৱাই দিলে ভাল হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয় লগতে কৰ্মক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক তেওঁলোকৰ সঠিক অৱদান আপোনালোকৰ ব্যৱসায়িক কামত সহায়ক হ'ব যিকোনো ঠাইত ধন বিনিয়োগ কৰিলে বা খৰখেদাকৈ সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে আজি পৰিয়ালৰ কাম কাজত উপস্থিত থকাটো নিশ্চিত কৰক ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব বিবাহৰ বাহিৰৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু উদ্বেগৰ বাবে মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু কৰ্কট ৰাশি জাতৰ জাতিকাসকলে বহুত বেছি সচেতন হ'ব লাগিব সাৱধান হ'ব লাগিব স্বাস্থ্যৰ সম্পদ বুজি পাব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সিংহ ৰাশি আজি আত্মীয়ৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে যিসকলৰ কিবা এটা কথা বতৰাক লৈ পেলাই ভুল বুজাবুজি হৈছিল তৰ্ক পেচাল হৈছিল মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি ঠিক কৰাৰ বাবে ভাল সময় আৰু সেইখিনি ঠিক কৰিব পাৰিলে সম্পৰ্কত পুনৰ মধুৰতা আহিব বুলি কৈছে হেপিনেছ আহিব আজি আপোনালোকৰ বেছিভাগ সময় ধৰ্মীয় কামত কটাব বুলি কৈছে আৰু মন আৰু শৰীৰ দুয়োটাই সুখী হ'ব ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বও ইতিবাচক পৰিৱৰ্তন আহিব ইগো আৰু অতি আত্মবিশ্বাসীও আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে পৰিকল্পনা কৰাৰ আগতে সেইবোৰ বাস্তৱত পৰিণত কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে
আজি শিশুসকলক পথ প্ৰদৰ্শন কৰি থাকিব, নহ'লে তেওঁলোকৰ যিকোনো কামৰ পৰা ঘৰত উত্তেজনা হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ত কৰাৰ কামত কিছু অলপ বাধা আহিব পাৰে। ব্যৱসায় ক্ষেত্ৰত যদি পৰিৱৰ্তন বা নতুন কামৰ লগত জড়িত কোনো পৰিকল্পনা আছে আজিৰ দিনটোত, তেতিয়া অলপ পিছুৱাই দিলেও ভাল হ'ব। অফিচত কোনো সহকৰ্মীৰ লগত বিবাদ হ'লে শান্ত হৈ থাকক, তৰ্ক পেচাল বেছি নকৰিব, হাই কাজিয়া নকৰিব, আগবাঢ়ক বুলি কৈছে। ইয়াৰ ফলত আপুনি যিকোনো সিদ্ধান্ত সুন্দৰভাৱে ল'ব পাৰিব। জীৱনসংগীৰ আত্মবিশ্বাস আৰু সমৰ্থনে আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব। কিছু ক্ষেত্ৰত আজি আপোনালোকে কঠোৰ পৰিশ্ৰমী হ'ব। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ কৰাৰ দিন হ'ব। কাৰিকৰী ক্ষেত্ৰত কাম কৰা লোকসকলে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ'ব। আজি আপোনালোকৰ কলাৰ দক্ষতা উন্নত হ'ব, যাৰ বাবে আপুনি কিছুমান ডাঙৰ ডাঙৰ সিদ্ধান্ত সহজে ল'ব পাৰিব। কাৰো প্ৰভাৱত কোনো কাম নকৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহত বাধাৰ কথাক লৈ আপুনি উত্তেজিত হ'ব পাৰে। কাকো ধন ধাৰি দিয়াৰ পৰা বিৰত থাকিলে আজি উপকৃত হ'ব। শুভ ৰং হ'ব আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি আজি ভাল এটা অনুকূল দিন বুলি কৈছে। আজি আপোনালোকৰ বাবে সফলতাৰ দিন। কোনো কথাকে লৈ বিশেষকৈ কোনো বিতৰ্কত আজি নপৰিব। পৰাপক্ষত নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। কিছু লোকে সম্পত্তিৰ লগত জড়িত যিকোনো বিষয় আপোনালোকক অলপ সমস্যা দিব পাৰে, গতিকে এনে কোনো কামত আগবাঢ়ি নাযাব। আজি পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব, গতিকে তেওঁলোকক সময় দিয়ক আৰু কামৰ লগতে জিৰণি ল'বলৈ সময় উলিয়াওক। আজি আপোনালোকৰ বিৰোধী আপোনালোকৰ বিতৰ্কৰ ফান্দত পেলাবলৈ চেষ্টা কৰিব। আপোনালোকৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লাগিব। আজি নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। একে সময়তে আত্মনিৰীক্ষণ, আধ্যাত্মিকতা আৰু অন্যান্য বিষয়ৰ বাবে কিছু সময় উলিয়াই লওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শিথিল হৈ থাকিব। পঢ়া শুনাৰ লগত জড়িত যিকোনো বাধাৰ পৰা ছাত্ৰ ছাত্ৰী সকাহ পাব। এজন প্ৰিয় বন্ধুক লগ পালে সুখী হ'ব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিয়মীয়া যত্ন আৰু সেৱা তেওঁলোকৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। গুৰুত্বপূৰ্ণ মনোৰঞ্জনত ব্যস্ত থকাৰ বাবে তেওঁলোকক বিশেষকৈ আপোনালোকে একেবাৰে খৰখেদা নকৰিব। ব্যৱসায়িক কামত বিশেষকৈ সাৱধান হওক। কমিশ্যন আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব সম্পৰ্কীয় বিশেষকৈ কামত উপকাৰী চৰ্ত আছে, কিন্তু এই কামবোৰত স্বচ্ছতা ৰখাটো গুৰুত্বপূৰ্ণ। কাৰ্যালয় পৰিৱেশত সমন্বয় বজাই ৰাখিব লাগিব। স্বামী স্ত্ৰীৰ মাজত সুষম সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব। কোনো কথাতে বেছি চিন্তা কৰি নাথাকিব কন্যা ৰাশি জাতক জাতিকাসকলে। গতিকে মনত ৰাখিব, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি কেয়াৰফুল হ'ব লাগিব, বহুত বেছি গুৰুত্ব দি চলিব লাগিব। স্বাস্থ্যৰ সম্পদ, নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দি চলিব লাগিব। বিশেষকৈ এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব লাগে। কেনেকৈ আগবাঢ়ি যাব পাৰি, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। ব্যৱসায় ক্ষেত্ৰত নতুন আপোনালোকৰ প্ৰযুক্তিবিদ্যা ইউজ কৰক, টেকন'লজি ইউজ কৰক, নিশ্চয়কৈ উপকৃত হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। হৰ হৰ মহাদেৱ। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পাইছে। দিনটো বেছিভাগ সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামত কটাব। পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰক আৰু লগতে বাহ্যিক কাম কাজ আৰু মানুহৰ সৈতে যোগাযোগৰ প্ৰতিও মনোযোগ দিয়ক। আপুনি ফোন বা ইমেইলৰ জৰিয়তে কিছু উপকাৰী তথ্য লাভ কৰিব পাৰে। আৱেগেৰে কঢ়িয়াই নিয়াৰ বাবে আপোনালোকৰ কিছুমান সিদ্ধান্ত মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। আজি ব্যৱহাৰিক হৈ থাকিলে অসাৰ কামবোৰতো গুৰুত্ব নিদিলে ভাল হ'ব। টকা পইচা লেনদেনৰ সময়ত কিন্তু সাৱধান হওক, কাৰণ অলপ অসাৱধানতা আপোনালোকৰ কৈছে যে কাৰোবাৰ লগত সম্পৰ্কত তিক্ততা আনিব পাৰে, ভুল বুজাবুজি সৃষ্টি কৰাব পাৰে। ব্যৱসায়ৰ লগত জড়িত কিছুমান সমস্যা থাকিব, কিন্তু অতি সোনকালে চৰ্ত আপোনালোকৰ পক্ষত হ'ব। গতিকে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰক। আজি তেওঁলোকৰ কাৰ্যকলাপৰ বিশেষকৈ ব্যৱস্থা তেওঁলোকৰ মন অনুযায়ী নোহোৱাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। আজি আপোনালোকৰ কামত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ঘৰৰ ব্যৱস্থাক লৈ অলপ চিন্তিত হ'ব। শৰীৰ বিষ, গাঁঠিৰ বিষৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে, গতিকে যিমান পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ থাকিব। একে সময়তে এই সময়ত কিন্তু আপোনালোকৰ সফলতাৰ দিন হ'ব। কোনো কথাকে লৈ কোনো বিতৰ্কত নপৰিব কাৰো লগত। সৰু সৰু কথা বতৰাক লৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। সম্পত্তিৰ লগত জড়িত যিকোনো বিষয় আপোনাক সমস্যা দিব, গতিকে এনে কোনো কামত আগবাঢ়ি নাযাব যিখিনি সমস্যা আছে। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব, গতিকে তেওঁলোকক সময় দিয়ক আৰু কামৰ লগতে জিৰণি ল'বলৈ সময় উলিয়াওক।
আজি আপোনালোকৰ বিৰোধীয়ে আপোনাক বিতৰ্কৰ ফান্দত পেলাবলৈ চেষ্টা কৰিব। আপোনালোকৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লাগিব, নিজৰ টেলেণ্টৰ ফলত আগবাঢ়ি যাব লাগিব, আনৰ ওপৰত বেছিকৈ আপোনালোকে নিৰ্ভৰশীল নহ'ব। গতিকে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব লাগিব তুলা ৰাশি জাতক জাতিকাসকলে। তুলা ৰাশি জাতক জাতিকাসকলে সদায় বিশেষকৈ নিজৰ ঘৰখনৰ চিন্তা কৰে, নিজৰ লাইফৰ প্ৰতি বহুত বেছি চিৰিয়াছ হৈ থাকে এই ৰাশি জাতক জাতিকাসকলে। সেই অনুসাৰে এই ৰাশি জাতক জাতিকাসকলে নিজৰ লক্ষ্যৰ প্ৰতি আজি যদি গুৰুত্ব দিয়ে, নিজৰ লক্ষ্যত ভালদৰে বিশেষকৈ উপনীত হ'ব পাৰিব, সক্ষম হ'ব বুলি কৈছে। গতিকে যিমান পাৰে চেষ্টা কৰক, কষ্ট কৰক, হাৰ্ড ৱৰ্কিং কৰক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি কঠোৰ পৰিশ্ৰমী হ'ব বুলি কৈছে আজি। একে সময়তে আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। প্ৰেম জীৱন যাপন কৰা মানুহে কিছু নিজৰ সংগীৰ মনত চলি থকা বিভ্ৰান্তি জানিবলৈ চেষ্টা কৰিব লাগিব। কি হৈ আছে আচলতে আপোনালোকৰ মাজত, কি ধৰণৰ প্ৰব্লেম চলি আছে। পৰিয়ালৰ কোনো সদস্যৰ ওপৰত কোনো সিদ্ধান্ত জাপি নিদিব আৰু কামৰ সন্দৰ্ভত পৰামৰ্শ নিদিব। আজি আপোনালোকৰ সন্তানৰ অগ্ৰগতি দেখি আপুনি অতি আনন্দিত হ'ব। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। আপোনালোকৰ সন্তানে আপোনালোকৰ আশা অনুসৰি কাম কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখিব লাগিব। হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। নিজৰ কৰ্মৰ প্ৰতি কিন্তু সৎ হ'ব লাগিব। একে সময়তে এই ৰাশি জাতক জাতিকাসকলে বিশেষকৈ নিজৰ আত্মবিশ্বাসৰ বলত বিশেষকৈ নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত যি নহওক সুষম আৰু সংগঠিত হোৱাটো আপোনালোকৰ স্বভাৱৰ অংশ হৈ পৰিছে। আজি আপোনালোকৰ উৎকৃষ্ট কৰ্মশৈলীয়ে লাভৰ সুযোগো বা পথ মুকলি কৰিব। আপুনি ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। যিকোনো প্ৰতিকূল পৰিস্থিতিত আত্মবিশ্বাস বজাই ৰাখক আৰু পৰিস্থিতিৰ সন্মুখীন হওক বুলি কৈছে। ধন সম্পৰ্কৰ বিনিয়োগ এতিয়াৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব। ঘৰখনত কিবা এটা সমস্যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে ইমান এটা মনোনিৱেশ কৰিব নোৱাৰিব। আজি ঘৰৰ পৰা ব্যৱসায় কাম কাজ কিছুলোকে কৰিব, কাৰণ কিছুমান ব্যক্তিগত কথাৰ বাবে কৰ্মস্থলীলৈ যোৱাটো কিছুলোকৰ অসম্ভৱ হ'ব পাৰে বুলি কৈছে, সম্ভৱ নহ'ব। অৱশ্যে পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই আপোনালোকৰ কামত সহায় কৰিব। মাৰ্কেটিং আৰু মিডিয়াৰ সম্পৰ্কীয় কামত কিন্তু সাৱধান হওক বুলি কৈছে। আজি জীৱনসংগী অসুস্থতাৰ বাবে তেওঁলোকক সহায় আৰু যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব। অৱশ্যে পৰিয়ালৰ লোকে ইজনে সিজনক সম্পূৰ্ণৰূপে সহায় কৰি থাকিব। পৰিৱৰ্তিত বতৰৰ পৰা সাৱধান হওক। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। আঁঠুৱা আৰু ভৰি বিষৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ। ধনুৰাশি দৈনন্দিন কাম কাজৰ বিৰক্তিকৰ হৈ পৰিয়ালৰ সদস্যৰ সৈতে কিছু মনোৰঞ্জন বা আউটিঙৰ পৰা বিশেষকৈ মুডত থাকিব আজি, বিশেষকৈ যাৰ বাবে আপুনি সুখী আৰু নতুন শক্তি অনুভৱ কৰিব। আজি সকলোৰে লগত সময় কটালে সম্পৰ্কবোৰ আৰু অধিক মজবুত হৈ উঠিব বুলি কৈছে। আজি বেয়া কোম্পানীৰ পৰা আঁতৰি থাকক, বেয়া মানুহৰ পৰা আঁতৰি থাকক, কোনো ধৰণৰ লেনদেন নকৰিব। বিশেষকৈ বিবাদিত ভূমি সম্পত্তি সম্পৰ্কৰ বিষয়সমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব, কিন্তু সফলতাও পাব। অকাৰণতে কাৰোবাৰ লগত খেলা ধূলা কৰাটো ঠিক নহয় বা কিছুমান ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়িক ক্ষেত্ৰত কিছু চুক্তি পাব পাৰে, কিন্তু আজি আপোনালোকৰ প্ৰতিনিধিসকলক দুৰ্বল বুলি নাভাবিব আৰু তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। নিয়মীয়াকৈ পৰীক্ষা কৰি লওক। বতৰ পৰিৱৰ্তনৰ লগত জড়িত সমস্যাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। কিছু সময়ৰ বাবে চলি থকা মানসিক চাপ আৰু ক্লান্তিকৰ পৰা আপুনি সকাহ পাবলৈ আধ্যাত্মিক আৰু আকৰ্ষণীয় কিছু বিশেষকৈ কামত সময় বা টাইম স্পেণ্ড কৰক বুলি কৈছে। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে শিথিলতা অনুভৱ কৰিব। যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ প্ৰতিযোগিতা সম্পৰ্কীয় ফলাফল তেওঁলোকৰ পক্ষত আহিব পাৰে। যদি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজি কনফিউজন লাগি থাকে, অসুবিধা হয়, তেন্তে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কামত কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'লে বা গাইডেঞ্চ ল'লে ভাল হ'ব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণে ইতিবাচক ফলাফল নিদিব, পিছুৱাই দিয়াটো ভাল হ'ব কিছু ক্ষেত্ৰত। ব্যৱসায়ৰ সন্দৰ্ভত দিনটোৰ দ্বিতীয়াৰ্ধত কিছু সমস্যা হ'ব পাৰে, কিন্তু এই পৰিস্থিতি কিছুদিনৰ বাবেহে। অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব। লাভৰ উপায় বৃদ্ধি পাব, কিন্তু লাহে লাহে। চৰকাৰী কাম কৰাৰ লোকসকলে হঠাতে বিশেষ কৰ্তব্যৰ অৰ্ডাৰ পাব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে মনত ৰাখিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি বেছিভাগ গ্ৰহে আপোনালোকক বহুত ভাল এটা দিবলৈ চেষ্টা কৰিছে। অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে সহায়ক হ'ব।
আৰু নিজৰ ওপৰত আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব। ইয়াৰ লগতে আজি আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব। যিকোনো প্ৰতিকূল পৰিস্থিতি চিন্তা কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে কাম কৰক। সময়ৰ লগে লগে পৰিস্থিতি আপোনালোকৰ সংঘটিত হ'ব। শিশুৰ কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয়। অত্যধিক ব্যস্ততা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। মনত ৰাখিব, ব্যৱসায় কৰ্মব্যৱস্থা সময় অনুকূল অনুযায়ী সলনি কৰি থকাটো প্ৰয়োজন আছে। সংবাদ মাধ্যম আৰু অনলাইন কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। ইয়াৰ ফলত দিনটো প্ৰথম ভাগত ব্যৱসায় ত্বৰান্বিত কৰাত সহায়ক হ'ব। চাকৰিৰ কোনো সহকৰ্মীৰ লগত অসাৰ তৰ্কত লিপ্ত নহ'ব। পৰিয়ালৰ সৈতে মনোৰঞ্জনৰ সৈতে জড়িত এক অনুষ্ঠান বনাওক যিয়ে মনটো সুখী কৰি ৰাখিব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি সৎ হ'ব লাগে। সময় সময় উপযুক্ত আহাৰ গ্ৰহণ বা জিৰণি লোৱাটো প্ৰয়োজন আছে। আজি আপোনালোকৰ শাৰীৰিক ক্ষমতাতকৈ অধিক কাম কৰাৰ বাবে ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ একে সময়তে এই সময়খিনিত কিন্তু কৈছে যে অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শ গ্ৰহণ কৰক। কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা অভিযোগবোৰ আজি কাৰোবাৰ সহায়ত সমাধান কৰিব পৰা যাব। এটা যাত্ৰা সম্ভৱ। খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। দিনটো দ্বিতীয়াৰ্ধত কোনো কাৰণ নোহোৱাকৈ কাৰোবাৰ লগত কাজিয়াত লিপ্ত হ'ব নালাগে। ক'ৰবাৰ পৰা কিবা এটা বেয়া বা অপ্ৰীতিকৰ খবৰ পালে দুখৰ এটা সৃষ্টি হ'ব। পৰিৱেশ হৈ থকা কামতো বাধা আহিব পাৰে। শিশুৰ সমস্যা সমাধানত কিছু সময় খৰচ কৰক। আজি আপুনি ব্যৱসায় কাৰ্যকলাপ বৃদ্ধিৰ পৰিকল্পনা কৰিব। কৰ্মক্ষেত্ৰত ছিনিয়ৰসকলে আপোনালোকৰ লগত সুখী হ'ব। আজি আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো আজি আপোনালোকৰ বাবে সফল কৰি তুলিব। অৱশ্যে ইয়াতকৈ বেছি দৌৰাদৌৰি হ'ব পাৰে। বৈবাহিক জীৱনটো সঠিক সমন্বয় বজাই ৰাখক। ল'ৰা ছোৱালীৰ লগত সঠিক কিবা এটা লৈ ঘৰখনত কিবা এটা বিবাদ হ'ব পাৰে। পৰিস্থিতিবোৰ চম্ভালিব। ডিঙিৰ সংক্ৰমণ, কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে। গতিকে পৰিৱৰ্তিত বতৰৰ বাবে খাদ্যভাস সঠিকভাৱে আপোনালোকৰ ৰখাটো গুৰুত্বপূৰ্ণ। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য ৰাখি আজি আপোনালোকৰ ৰুটিন বিশেষকৈ ব্যস্ত থাকিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে। বিপদত পৰা ঘনিষ্ঠ আত্মীয়ক আৰ্থিকভাৱে সহায় কৰিলে মনত শান্তি আহিব। সন্তানক যিকোনো ভুলৰ বাবে বকাবকি কৰাৰ পৰিৱৰ্তে পথ প্ৰদৰ্শন কৰক। অসাৰ কামৰ পৰিৱৰ্তে ব্যক্তিগত কামত মনোনিৱেশ বা সম্পূৰ্ণ কৰা এই সময়। আজি কোনো ধৰণৰ ক্ষেত্ৰত বিশেষকৈ ধন ধাৰে নিদিব কাকো, কাৰণ সেইখিনি লাভ কৰাটো কঠিন। এলাহ আৰু বিশেষকৈ অসাৱধানতাৰ দৰে অভাৱৰ উন্নতি কৰাৰ সময়। এই সময়ত অভিজ্ঞ ব্যক্তিৰ সহায়ত ব্যৱসায়ত ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। একে সময়তে এই সময়খিনিত কৈছে যে অফিচত আপুনি আপোনালোকৰ শুদ্ধ কৰ্মশৈলীয়ে আনৰ সন্মুখত প্ৰশংসাৰ যোগ্য হ'ব। বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব। অবিবাহিত লোকে সম্পৰ্কৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। স্বাস্থ্য ভালে হ'ব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত। স্ত্ৰীৰ ৰোগে কিছু লোকক অসুবিধা দিব পাৰে, গতিকে ধ্যান ৰাখিব। একে সময়তে গ্ৰহৰ যি অৱস্থান দিনটো দ্বিতীয়াৰ্ধত অনুকূল হৈ আছে। দৃঢ়তাৰে কামবোৰ সম্পূৰ্ণ কৰক। আজি আপোনালোকৰ কষ্টৰ ইতিবাচক ফল পাব। লগতে ঘৰুৱা সামগ্ৰীৰ বাবে অনলাইন বজাৰ কৰি আৰামদায়ক সময় কটাব। ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই দিয়া বা সাৱধানে কাম কৰা সময়। মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰে আপোনালোকৰ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে, কাৰণ ই আপোনালোকৰ বৰ্তমানতো নষ্ট কৰিব পাৰে। এই সময়খিনিত ধৈৰ্য আৰু শান্তিৰে কটাবলগীয়া সময় বুলি কৈছে। কৰ্ম ব্যৱস্থা পৰিৱৰ্তনৰ বাবে আপুনি উন্নত ধৰণে কাম কৰিব পাৰিব। নেটৱৰ্কিং আৰু অনলাইন বিক্ৰীৰ সৈতে জড়িত কামত আপুনি ভাল সুযোগ পাব। কিন্তু অফিচৰ একাউণ্টৰ লগত জড়িত কামবোৰ অতি সাৱধানে কৰক। কিবা এটা মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব, কিন্তু প্ৰেমৰ সম্পৰ্কত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ভৰিৰ বিষ আৰু ফুলাৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। আপোনালোকৰ মেডিকেল চেকআপ কৰক আৰু লগতে নিজকে উপযুক্ত জিৰণি দিয়ক বুলি কৈছে। ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি। বহুদিনৰ মূৰত ঘৰখনত ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিলে ইতিবাচক ফলাফল পোৱা যাব। পেছাদাৰী অধ্যয়নৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে সফলতা লাভ কৰিব। এই সময়ত তেওঁলোকৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিলে তেওঁলোকে সফল হ'ব। যিকোনো ক্ৰয় বা বিক্ৰীৰ বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ সময় আহিছে বুলি কৈছে বা প্ৰয়োজন আছে। এই সময়ত বিশ্বাসঘাতকতা বা প্ৰবঞ্চনাৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখিব লাগিব। শিশুৰ লগত জড়িত সমস্যাবোৰ খঙৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আজি আয়ৰ এটা ডাঙৰ উপায় সৃষ্টি হ'ব। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে। এই সময়ত ভাল লাভৰ সম্ভাৱনা আছে। কাৰ্যালয়ত আপোনালোকৰ কৈছে যে পৰিচালনা আৰু সঠিক সমন্বয় কামৰ দক্ষতা আৰু অধিক উন্নত কৰিব।
ঘৰ আৰু পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় থাকিব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব আৰু সংগঠিত হ'ব অত্যধিক কষ্ট আৰু বাবে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে সেই জিৰণিৰ কিছু প্ৰয়োজন আছে দিনটোৰ প্ৰথমাৰ্ধত এতিয়া ধৰক কেইদিনমানৰ পৰা বিশেষকৈ চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান কৰক ইয়াৰ ফলত আপুনি পুনৰ সতেজ আৰু শক্তিৰে ভৰাৰ অনুভৱ কৰিব সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব দেখুৱাই দিয়াৰ অভ্যাসৰ পৰা আঁতৰি থাকক ইয়াৰ পৰা ধন হেৰুৱাৰ বাহিৰে একো লাভ নহ'ব লগতে সকলোকে সুখী কৰি ৰখাৰ প্ৰক্ৰিয়াত নিজৰ ক্ষতি নকৰিব পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনতো আওকাণ কৰাটো সঠিক নহয় বুলি কৈছে এই সময়খিনিত কিন্তু কৰ্মক্ষেত্ৰত ৰাজহুৱা ব্যৱসায় আৰু বিপণনৰ সৈতে জড়িত কামৰ প্ৰতি মনোযোগ দিব অৱশ্যে বেছিভাগ কাম ফোন কল যোগে সম্পূৰ্ণ হ'ব যন্ত্ৰপাতি কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়ত কিছু নতুন অৰ্ডাৰ লাভ কৰিব পাৰে লগতে পৰামৰ্শদাতা সম্পৰ্কীয় কামে গতি লাভ কৰিব বৈবাহিক সম্পৰ্কৰ মধুৰ হ'ব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে শহুৱেকৰ লগত কিবা এটা কিন্তু বিষয়ক লৈ কিছু লোকৰ ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বৰ্তমান নেতিবাচক অৱস্থাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা দিনটো দ্বিতীয় ধুলো শক্তিশালী কৰি ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব স্বাস্থ্যৰ সম্পদ নিজৰ শৰীৰটোৰ যত্ন লওক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক টাইম টেবুল মেইনটেইন কৰি চলক উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে টোপনিৰ প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ